নলবাৰী চহৰৰ দুগৰাকী যমজ ভগ্নীয়ে নলবাৰী চহৰৰে শংকৰদেৱ একাডেমীৰ পৰা পৰীক্ষা দি উচ্চতৰ মাধ্যমিক পৰীক্ষা দি ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে আৰু এই দুগৰাকী যমজ ভগ্নী হ'ল ৰাজনন্দিনী কাশ্যপ আৰু ৰিধি নয়নী কাশ্যপ। ৰাজনন্দিনী কাশ্যপে লাভ কৰিছে 87.6% আৰু ৰিধি নয়নী কাশ্যপে লাভ কৰিছে 88%। আৰু মই সেই পৰিয়ালটোত উপস্থিত আছোঁ। তেওঁৰ পিতৃ মাতৃ মোৰ লগত আছে আৰু সঁচাকৈ দুগৰাকী যমজ ভগ্নীৰ বাবে আচলতে এয়া যথেষ্ট ভাল খবৰ। আৰু মই কৈছোঁৱেই নলবাৰী চহৰৰ এখন হ'ল আগশাৰীৰ শিক্ষানুষ্ঠান শংকৰদেৱ একাডেমী, বহু পুৰণি এখন শিক্ষানুষ্ঠান আৰু এই শিক্ষানুষ্ঠানখনৰ পৰাই আচলতে দুয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। মই কথা পাতিবলৈ চেষ্টা কৰিম। মই প্ৰথম কথা পাতিবলৈ চেষ্টা কৰিছোঁ। নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজনন্দিনী কাশ্যপ। কিমান হেৰি পোৱা গৈছে পাৰ্চেণ্ট পোৱা গৈছে? মই 87.6%। এতিয়া পৰিকল্পনা কি আছে? এতিয়া BA LLB কৰিম আৰু। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী ৰিধি নয়নী কাশ্যপ। কিমান পাৰ্চেণ্ট আছে? 88%। কি ভৱিষ্যত পৰিকল্পনা কি আছে? BA LLB কৰিম বুলি ভাবিছোঁ, তাৰপিছত AGSৰ প্ৰিপেৰেশ্যন কৰিম। দুয়ো একেলগে? হয়। কেনেকুৱা আছিল মানে দুগৰাকী একেলগে ডাঙৰ দীঘল হোৱা গৈছে, আচলতে পৰীক্ষাৰ আগত কেনেদৰে প্ৰস্তুত হোৱা গৈছিলে? মানে সেই বেছি টাইমো পঢ়া নাছিলোঁ, যেখিনি টাইম পঢ়িছোঁ ভালকৈ পঢ়িছোঁ। মানে দিনটো অলপ টাইমে পঢ়িছোঁ, সেইখিনি টাইম ভালকৈ পঢ়িছিলোঁ। আৰু দুয়ো একেলগে পঢ়া যায়? একেলগে পঢ়োঁ। এটা ৰুমতে পঢ়া যায়? হয়, একেলগে। অসুবিধা নহয় নেকি? নহয়, সৰুৰ পৰা এনেকৈ পঢ়ি আহিছোঁ একেলগে। মাতৃ আছে মোৰ লগত। মাতৃ এগৰাকী চৰকাৰী কৰ্মচাৰী আৰু মই মাতৃৰ পৰা আচলতে গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম। দুগৰাকী যমজ ভগ্নী একেলগে দুয়ো পঢ়ে, কেনেকুৱা ধৰণে এওঁলোকে পঢ়ে বা সৰুৰ পৰা কেনেধৰণে ডাঙৰ দীঘল হৈছে আচলতে? নমস্কাৰ, মোৰ নাম শ্ৰী শেৱালী দাস। মই নলবাৰী জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত AEI হিচাপে কৰ্মৰত হৈ আছোঁ। আচলতে ইহঁতক জন্মৰ পৰাই দুজনী যমজ সন্তান ডাঙৰ দীঘল কৰাটো কিমান যন্ত্ৰণাদায়ক সেইটো মানে বুজাব নোৱাৰি। ঠিক তেনেদৰে একজনীটো একেবাৰে সৰুৰ পৰাই অসুখ, মানে তাইৰ অলপ হিমগ্ল'বিনৰ প্ৰব্লেম আছিল। সেই লৈ মানে তাইৰ অলপ পঢ়া শুনাত মই খুব বেছি এটা জোৰো দিয়া নাই যে যিখিনি পঢ়িবা ভালদৰে পঢ়িবা আৰু নপঢ়িলে জীৱনত একো কৰিব নোৱাৰিবা। ঠিক সেনেদৰে সিহঁতো মই এইটো ৰাতিপুৱা গুচিয়ে যাওঁ, সিহঁতো কলেজত গুচি যায়, আহি সিহঁতে নিজেই মানে যিখিনি পঢ়ে খুব সুন্দৰভাৱে পঢ়ে। ৰাতি দুয়ো কৈছে যে দুয়ো একেলগে পঢ়ে? ৰাতি দুয়ো একেলগে পঢ়ে। প্ৰায় ৰাতি সিহঁতে অলপ বেছিকৈ পঢ়ে। ৰাতি প্ৰায় 12:30, 1টা, কেতিয়াবা 2টাও বাজে। সেইখিনি সিহঁতে পঢ়ি এইখিনি পাবলৈ সক্ষম হৈছে। যদিও ইয়াতকৈও বহুত ভাল নম্বৰ পোৱা ল'ৰা ছোৱালী আছে, তথাপি মোৰ বাবে এইখিনিয়ে বহুত যথেষ্ট বুলি মই ভাবোঁ। কাৰণ সৰুৰ পৰা ইহঁতক মই আনৰ হাতত তুলি দি কৰ্মস্থলীলৈ গৈ আছিলোঁ। আচ্ছা, এওঁলোক মই এটা কথা জানিব বিচাৰিম যে আচলতে এগৰাকী ছোৱালী হ'লে বা এগৰাকী ল'ৰা হ'লে সুকীয়া কথা আছিল যে দুগৰাকী আচলতে যমজ ভগ্নী। আচ্ছা, এই দুয়োৰো ভাল লগা দিশটো বা তেওঁলোকৰ আপুনি সদায় মনত ৰাখিবলগীয়া দিশটো আচলতে কি? মনত ৰাখিবলগীয়া বুলি ক'লে ৰাজনন্দিনীয়ে পঢ়া শুনাও কৰে আৰু তাই খেল ধেমালি বা নৃত্য আৰু তাই মানে যিখিনি কৰে খুব, আৰু ৰন্ধা বঢ়াটো তাই পাকৈত। মানে আলহী আহিলে তাই মানে খুব আনন্দিত। তাই মানে পঢ়িব এৰিও আমি ভাবোঁ যে তাই পঢ়ক, কিন্তু নাই, তাই আলহীক কেনেকৈ শুশ্ৰূষা কৰিব লাগে, কেনেকৈ ভালকৈ চাহকাপ দিব লাগে, ভাতখিনি দিব লাগে। দুয়োৰো মিল কিহত আছে আচলতে? দুয়োৰো প্ৰতিটো কথাতে মিল আছে। দুয়ো মানে ইজনীক যদি মই অলপমান কিবা দাবী ধমকি দিওঁ, সেইজনীয়ে পাতি ধৰে। ঠিক এনেকুৱা দুয়োৰো সম্পূৰ্ণ মিল। আচ্ছা, ভৱিষ্যত কি মানে কিটো লাইনত যাব তেওঁলোকে বা পঢ়া পাতি কেনেকুৱা ধৰণে, ক'ত এডমিশ্যন ল'ব, কি কৰিব এতিয়া? সিহঁতে এইটো চিন্তা কৰিছে যে গুৱাহাটী আমি ইউনিভাৰ্চিটিত পালে তাতেই ল'ম, আৰু ভৱিষ্যত সিহঁতে মানে অধিবক্তা নহয়, সিহঁতে হেৰি কৰিব বিচাৰিছে, প্ৰশাসনিক বিষয়ত আগবাঢ়িব বিচাৰিছে। ভৱিষ্যত পৰিকল্পনা কি আছে, কি হ'ব মন আছে? APSC চিভিল ছাৰ্ভিচত যাব মন আছে আৰু BA LLB কৰি AGSৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম।